জলবিস্ফোৰণৰ ফলত নাগালেণ্ডত ভয়ংকৰ পৰিস্থিতি চুবুৰীয়া ৰাজ্যখনত এতিয়া কেৱল ধ্বংসৰ ছবি মন জিলা আৰু লংলেঙৰ মাজত পানী খেতি অঞ্চলৰ বিধ্বস্ত পৰিৱেশ পানীয়ে এফালৰ পৰা খহাই লৈ গৈছে বহু পাহাৰৰ অংশ ৰাজ্যখনৰ অতি দুৰ্গম অঞ্চলত উপস্থিত প্ৰতিদিন টাইমৰ সাংবাদিক সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে অঞ্চলটোৰ বাটপথ খহি গৈছে পথৰ বহু অংশ পাহাৰৰ পৰা খহি অহা শিল মাটিয়ে পুতি পেলাইছে ৰাজপথ এতিয়া বিপদসংকুলভাৱে আছে বহু বাসগৃহ প্ৰতিদিন টাইমৰ আগত শিহৰণকাৰী বৰ্ণনা নগালোকৰ আৰু আমাক এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক মনোজ দত্তই নেদেখিলে কোনেও অনুমান কৰিব নোৱাৰে যেহেতু এতিয়া দেখিছো নগালেণ্ডত সম্পূৰ্ণ মন আৰু লংলেং ডিষ্ট্ৰিক্টৰ যি আমগুৰি দিশৰ পৰা অহা লংলেং ডিষ্ট্ৰিক্টৰ যি পথ আছিল সেই পথ এতিয়া সম্পূৰ্ণৰূপে তছনছ কিন্তু পাহাৰৰ মাটি খহি সম্পূৰ্ণ ধ্বংস কৰা পৰিলক্ষিত হৈছে যি 18 তাৰিখৰ এই নগালেণ্ডত হোৱা প্ৰলয়ংকৰী যি বৰষুণ সেই বৰষুণে সম্পূৰ্ণৰূপে তছনছ কৰিছে আৰু পাহাৰ খহাই সম্পূৰ্ণ নদী পথ দলং সকলো তছনছ কৰা পৰিলক্ষিত হৈছে আমি নগালেণ্ডৰ এক ভিতৰুৱা অঞ্চলত উপস্থিত আছো যি স্থানত প্ৰতিদিন টাইমৰ দৰ্শকে দেখিবলৈ পাব এক্সক্লুসিভ ভিজুৱেল এয়া দেখিছে এনে ধৰণে দিখৰ বক্ষত এই মাটি খহি শেষ হৈছে আৰু মই ইয়াত এজনে ইয়াৰ স্থানীয় ব্যক্তি আছে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আপুনি কি ক'ব ইয়াতে মানে এইটো কোল মাইনিং এৰিয়াকে এলিগেশ্যন দিছে কোল কৰাৰ কাৰণে আসামতে ফ্লাড হৈছে গৈ না তো হলিবি আমি এখন দেখিব পাৰি আছে কি কোল মাইনিং এইটো আপষ্ট্ৰীম আছে কোল মাইনিং এৰিয়া বা 15 কিলোমিটাৰ আপষ্ট্ৰীম আছে তো ইয়াতে ৱাটাৰ লেভেলটো উঠি কিনে এইটো তলংটো দেখি আছে না এইটো তলংটো বুজিছে নিয়াৰলি 50-60 ফিট হাই উঠি কিনা তো তলতে আৰু একটা ব্ৰিজ থাকিছে পুৰণা এইটো লৈ গৈছে সেইটো উঠাই দিছে লৈ গৈছে এইটো আৰু লেণ্ডশ্লাইড খান আপুনি পুৰা দেখিব পাৰে আছে আৰু ইয়াতে নেশ্যনেল হাইৱে থাকিছে ফ্ৰম মাৰাংগং টু মন কানেকশ্যন তো এইটো কাট অফ হৈ গৈছে মানুহবোৰ বেৰাব নাপাৰে এইটোৱে আছে তো ইয়াতে পৰা ৱাটাৰ লেভেল ইমান হাই হৈ না আহিলেতো আসামটো ফ্লাড হ'বলৈ আছে এইটো হাতছা মানে আগতে হোৱা নাই বহুত আগতে একবাৰ হোৱা নাই এইটো চালি ফাৰ্ষ্ট টাইম হৈছে তেখেতে জনাইছে এই এনেধৰণে এইটো প্ৰথমবাৰৰ কাৰণে এনেকুৱা বান আহিছে এই বানে সকলো তছনছ কৰিছে অসমতেই নহয় নগালেণ্ডৰো সকলো জেগাতেই সম্পূৰ্ণৰূপে নগা পাহাৰ খহি যি পাহাৰ এই পাহাৰ খহি সম্পূৰ্ণৰূপে তছনছ কৰিছে নদীৰ বক্ষলৈ সকলো বোকা ইয়ালৈ আহিছে আৰু মোৰ সহযোগী দেখুৱাইছে এয়া দেখিবলৈ পাইছে য'ত যিটো স্থানত এই দলংখন আছে যিখন মনৰ লগত সংযোগী ডিমাপুৰৰ ফালৰ দিশৰ পৰা অহা যি দলং এই দলংখন ৰাষ্ট্ৰীয় ঘাইপথৰ দলং এই দলংখন প্ৰথমবাৰৰ বাবে আমি দেখুৱাবলৈ আমি সক্ষম হৈছোঁ ইয়াতে প্ৰতিদিন টাইমৰ দৰ্শকে দেখিছে ইয়াতে নগালেণ্ডৰ এই দলংখন প্ৰথমবাৰৰ বাবে ইয়াত নিৰ্মাণ কৰিছিলে নগালেণ্ড চৰকাৰে কিন্তু এতিয়া সম্পূৰ্ণৰূপে ইয়াৰে যি পানীৰ যি ইয়াত প্ৰকোপ সেই প্ৰকোপে সম্পূৰ্ণৰূপে ইয়াৰ কাষত থকা দলংখন ভঙাৰ পাছতো এই দলংখনৰ এটা অংশ ইয়াতে বাচি আছে কিন্তু আব্দুল ৰহিমে ইয়াৰ পৰিৱেশ দেখুৱাইছে মোৰ সহযোগীয়ে যিহেতু এতিয়া এই দলংখনৰ কাষত কেনেধৰণে খহি গৈছিল বা ইয়াত অহা পানী ইয়ালৈ মনৰ পৰা অহা বা অন্যহাতে ম্যানমাৰৰ দিশৰ পৰা অহা যিসমূহ পানী আছিল সেই পানী নগালেণ্ডৰ যিকোনো জুৰিসমূহৰ পানীও আহি এই পাহাৰৰ বক্ষও সম্পূৰ্ণ উদং কৰি পাহাৰ খহি এই নদীলৈ অহাৰ ফলতেই এনেধৰণে এই নদীৰ কোবাল সোঁতত সকলো ইয়াৰ যি বোকা বালি সকলো উটুৱাই নিছিল আৰু এই নামনিৰ তিনিখনকৈ জিলাত এই নদীৰ বানেই তাত বিধ্বংসী ৰূপ ধাৰণ কৰিছিল আৰু এনেধৰণে বিধ্বংসী ৰূপ ধাৰণ কৰি সম্পূৰ্ণৰূপে তছনছ কৰিছে শিৱসাগৰ যোৰহাট আৰু চৰাইদেউ এই আটাইকেইখন জিলা ধ্বংস কৰাৰ এক মূল কাৰণ হ'ল আমি ইয়াৰ উৎস বিচাৰি আহিছিলোঁ নগালেণ্ডৰ মন জিলালৈ আৰু লংলেং জিলালৈ আমি দুয়োখন জিলাই সম্পূৰ্ণৰূপে আমি চোৱা চিতা কৰিছোঁ আব্দুল ৰহিমে ইয়াৰ পৰিৱেশ দেখুৱাই আছে আৰু এনেধৰণে আমি দুইখন জিলাৰে দুয়োটা ছাইডতে আমি ইয়াৰ নগালোকক লগ পাইছিলোঁ বা ইয়াৰ স্থানীয় ব্যক্তিক লগ পাইছিলোঁ তেখেতলোকে জনাইছে যে কোনো ইয়াত কোল মাইনিং বা অন্যান্য এই স্থানত হোৱা নাই আৰু পাহাৰ খহি তেওঁলোকৰ এই নদীৰ বক্ষত ইয়াৰ যি বোকা বালি সকলো নিশ্চয়কৈ মনোজ দত্ত আপোনাক আমি ধন্যবাদ জনাইছোঁ সেই অঞ্চলৰ পৰা আমাক পৰিৱেশসমূহ দেখুৱাৰ বাবে